ৰাতি পুৱাই নাছিল। চৰাইহঁত সাৰ পাবলৈ ইকাতি সিকাতি কৰিছিলহে। গুণগুণকৈ মিঠা মিঠাকৈ গীত গাবলৈ আৰম্ভ কৰাই নাছিল তেতিয়াও। সিহঁতৰ পুৱতি সংগীত শুনিবলৈ বুলি মই কাণ ওনাই ৰলোঁ। নাই, সিহঁতে গীত জুৰিবলৈ এতিয়াও ভালেখিনি সময়। কিছু সময় শয্যাতে ইফাল সিফাল কৰি থাকি মই লাহেকৈ দুৱাৰ খুলি ওলাই আহিলোঁ। হাতত সাৰে ভৰিত সাৰে। দুৱাৰখনৰ কেৰেক শব্দটোত কোনো যাতে সাৰ নাপায়। সকলোৰে শেষ নিশাৰ চিকুণ টোপনি। সপোন ৰাজ্যত বিচৰণ কৰি ফুৰা দুই এজনে অস্পষ্ট শব্দৰে বিৰবিৰাই আছে। কাৰো সপোন আধাতে ভাগি নাযাওক। তাতে আকৌ মই ওলাইছোঁ গোপন অভিসাৰত, অবৈধ প্ৰেম কৰিবলৈ। মোৰ প্ৰেমিক প্ৰবৰক দূৰৰ পৰাই হ'লেও এপলক হেঁপাহ পলুৱাই চাবলৈ। ইতিমধ্যে মোৰ এই গোপন অভিসাৰৰ কথা মানুহৰ মাজত, বিশেষকৈ পৰিয়ালৰ লোকৰ মাজত ঘুনুক ঘানাককৈ ওলাইছেই। হাতেলোতে ধৰা পৰিবলৈহে বাকী। ইতিমধ্যে কেইবাদিনো পৰিয়ালৰ মানুহে যে মোক পুৱতি নিশা অনুসৰণ কৰাৰ পৰিকল্পনা কৰিছে, সেই কথা মই গম নোপোৱা নহয়। যাৰ বাবে উপজা দিনত এইবাৰ তেওঁলোকে মোক এযোৰ পায়েল উপহাৰ দিছে, যাতে মই ওলাই আহিলেই পায়েলৰ শব্দত কোনোবা নহয় কোনোবা সাৰ পায়। কিন্তু অবৈধ প্ৰেম জানো কোনোবাই ইমান অসাৱধানতাৰে কৰে? পায়েলৰ শব্দ নোহোৱাকৈ খোজ কঢ়াৰ কিটিপ মই আহৰণ কৰি লৈছোঁ। দুৱাৰ খুলিয়েই দেখিলোঁ চৌহদৰ গছকেইজোপা তেতিয়াও তন্দ্ৰামগ্ন। পুৱাৰ পোহৰত হালি জালি নাচিব পৰাকৈ জৰতা ভাগিবলৈ ভালেমান সময় বাকী ফুলি থকা ফুলকেইপাহৰো। সিহঁতক এবাৰ চুবলৈ মন গৈছিল, যদিও টোপনি ভাঙিবৰ মন নকৰি মই গেটখন লাহেকৈ খুলিলোঁ। কিন্তু এয়া কি? সঁচাকৈ মই সাৰ পাই উঠি আহিলোঁ নে এয়া মোৰ সপোন? মোৰ প্ৰেমিক প্ৰবৰ মোৰ ইমান কাষত। মোলৈ অপেক্ষা কৰিছে তেওঁ। মই তধা লাগি চাই ৰলোঁ। তেওঁ মোলৈ চাই মিচিক মিচিককৈ হাঁহি আছে। তেওঁৰ সৰ্ব শৰীৰত পুৱাৰ সতেজতা বিৰাজমান। নাই কোনো ক্লান্তি, নাই বিৰক্তি, নাই কোনো খং, ক্ষোভ, নাই শংকা। তেওঁ মোৰ আৰু কাষ চাপি আহিল। শান্ত সৌম্য প্ৰেমেৰে ভৰা কি যে ভুৱন ভুলোৱা শ্ৰীমুখ তেওঁৰ। কি সুদৰ্শন দেহ সৌষ্ঠৱ তেওঁৰ। তেওঁ যেন এক অপূৰ্ব জ্যোতি। সেই জ্যোতিয়ে চৌদিশ উজ্বলাই তুলিছে। এইবাৰ কোনোমতে মই তেওঁক হেপঢুকি সুধিলোঁ, প্ৰিয়তম, তুমি কেনেকৈ মোৰ ইমান কাষ চাপি আহিলা? তেওঁ হাঁহিলে। আৰম্ভ হ'ল আমাৰ মাজত কথোপকথন। তেওঁ ক'লে, প্ৰাণসম প্ৰিয়তমা, তুমি জানো মোক বিচৰা নাছিলা? মই জানো তোমাৰ চিৰ আকাংক্ষিত প্ৰেমিক নহয়? হয় হয় প্ৰিয়তম। কেনেকৈ বিচাৰিছিলা মোক? হয়, সদায় তোমাক পাবলৈ ব্যাকুল হৈ থাকিছিলোঁ। তোমাক এনেকৈ বিচাৰিছিলোঁ, তোমাক এবাৰ লগ পাব বিচাৰোঁ এখন জনশূন্য পৃথিৱীত, য'ত প্ৰকৃতিৰ সমগ্ৰ নিৰ্জনতাই একেলগে বাস কৰে। তেওঁ ক'লে, চোৱা, আজি প্ৰকৃতিৰ সমগ্ৰ নিৰ্জনতাই একেলগে বাস কৰিছে, জনশূন্য পৃথিৱী। সেয়েহে মই তোমাৰ কাষ চাপি আহিছোঁ। হয় প্ৰিয়তম, কিমান দিনেই যে হৈ গ'ল তুমি যেন মোৰ পৰা ক্ৰমান্বয়ে দূৰ হৈ গৈছিলা। তোমাৰ আৰু মোৰ মাজত যেন এক ধুঁৱলি কুঁৱলী আস্বাদনৰহে সৃষ্টি হৈছিল। তুমি কিয় মোৰ পৰা ইমান দূৰলৈ গুচি গৈছিলা? আৰু কি বিচাৰিছিলা? বিচাৰিছিলোঁ তোমাৰ সৈতে কিছু অবৈধ প্ৰেম কৰিব বিচাৰোঁ। সেইদিনা তোমাৰ অতীতৰ কোনো কথাই মই নুসুধোঁ, মোৰ অতীতৰ কথাও তুমি নুসুধিবা। সেইদিনা আমি দুয়ো স্মৃতি আঁতৰাই থ'ম। বৰ্তমান বা আজিটোতেই আমি বিলীন হ'ম। সেইদিনা আলফুলে শুৱাই থ'ম দুয়োৰে মোবাইল ফোন দুটি, ঘড়ী দুটিৰ টিক টিক, মোৰ খাৰুৰ ৰুণজুণ, পায়েলৰ ঝনঝননি সকলো নিলগাই থ'ম। সেইদিনা কোনো জনা অজানা ভুলৰ বাবে আমি দুয়োকে নদোষোঁ, অনুতাপো নকৰোঁ। তেওঁ ক'লে, আহা প্ৰিয়া, স্মৃতি আঁতৰাই থওঁ।
আমিতো অতীত নিলগাই থোৱাৰ কথা, নিলগাই থওঁ জনা অজনা ভুলবোৰ। আমি দুয়োতে বিলীন হওঁ। তেওঁ মোৰ খাৰুৰ ৰুণজুন, পায়েলৰ ঝনঝননিবোৰ নিলগাই থলে। মোবাইল ফোনটো ঘৰৰ ভিতৰত মোৰ গাৰুত মূৰ থৈ শুই আছে। ঘড়ীটোৰ টিকটিকবোৰ সাৰে আছিল মোৰ বন্ধ কোঠাত। তেওঁ মোলৈ দুবাহু প্ৰসাৰিত কৰি দিলে। মই তেওঁৰ বুকুৰ মাজত। গোটেই পৃথিৱী শুই আছে, কোনো নাই আমাক আমনি কৰিবলৈ। ইমান প্ৰশান্তি জীৱনত কোনো দিনেই অনুভৱ কৰা নাছিলোঁ। অকণো অপচয় নকৰাকৈ প্ৰতিটো ক্ষণ মই অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ প্ৰেমিক, মোৰ প্ৰথম প্ৰেম আজি মোৰ সৈতে অভিন্ন। ইমান প্ৰশান্ত সুগভীৰ তেওঁৰ বক্ষ। আমাৰ দুয়োৰে উশাহৰ শব্দৰ বাদে পৃথিৱীৰ প্ৰতিটো শব্দ নিতাল মাৰি ৰৈছিল। আমাৰ প্ৰেমৰ মগ্নতা নাভাঙিবলৈ পৃথিৱীৰ প্ৰতিটো শব্দ আজি প্ৰতিজ্ঞাবদ্ধ। শুই আছে আজি পৃথিৱী ভৰা শব্দবোৰ। তেওঁ ক'লে, এই তুমি বাৰু আজিকালি কবিতা লিখানে নাই? কবিতা, গদ্যৰ জটিল চাকনৈয়াত কবিতা হেৰাই যোৱাৰ উপক্ৰম প্ৰিয়তম। আজি আমাৰ মিলনৰ দিন প্ৰিয়া। কবিতা গোৱা, এটা নতুন প্ৰেমৰ কবিতা, য'ত নিয়ৰৰ দৰে সৰি পৰে প্ৰতিটো শব্দ, ফুলৰ দৰে জকমকাই উঠে প্ৰতিটো কলি, সাৰ পাই উঠে চৰাইবোৰৰ গীত, নদীৰ দৰে যি বৈ যায় এখন হৃদয়ৰ পৰা অন্য এখন হৃদয়লৈ। তেনে কবিতা শুনোৱা প্ৰিয়া, শুনা তেন্তে। আমি দুয়ো এদিনৰ বাবে চৰাই হৈ যাম দিয়া। কিচিৰ মিচিৰকৈ কথা পাতিম, ফুলৰ গুটিকে খাম, দুয়োৰে ওঠত তুলি দিম প্ৰেম, কাতৰতা, বিষাদ। আমি চুহি খাম পৃথিৱীৰ সকলো অবৈধতা, নিষিদ্ধতা, গোপনতা। সেইদিনা আমি শপত নাখাওঁ, পণো নকৰোঁ, নাই কোনো প্ৰতিশ্ৰুতিও কোনেও কাকো নিদিওঁ। চৰায়ে জানো কেতিয়াবা শপত খায়, প্ৰতিশ্ৰুতি দিয়ে? মাথো এদিনৰ বাবে আমি দুয়ো একেটা নিৰলৈ উৰি যাম দিয়া। তেওঁ সুধিলে, চৰাই হ'ব জানা? বোধ হয়। বোলা চৰাই হৈ উৰি যাওঁ একেটা নিৰলৈ, মোৰ নিৰলৈ। সঁচাকৈ আমি নিমিষতে তেওঁৰ পঁজালৈ বুলি চৰাই হৈ উৰি আহিলোঁ। কি বিশাল তেওঁৰ সাম্ৰাজ্যখন! তেওঁ মোৰ হাতত ধৰি তেওঁৰ সাম্ৰাজ্যখনৰ প্ৰতিটো অলিয়ে গলিয়ে লৈ ফুৰিবলৈ ধৰিলে। তেওঁৰ পৃথিৱীত অসংখ্য বাসিন্দা, কিন্তু কি আচৰিত, সকলো শুই আছিল। শুই থকা নাছিল, নিতাল মাৰি আছিল, চকু মুদি আছিল। মই তেওঁলৈ চালোঁ। তেওঁ ক'লে, আজি আমাৰ চৰাই হোৱাৰ দিন। সিহঁতে আমাক আমনি নকৰিবলৈ শুই আছে। হয়, তেওঁৰ পৃথিৱীখনৰ বাসিন্দাহঁত সকলোবোৰ চৰাই, শুই আছিল ফুলবোৰ, কলিবোৰ। স্তব্ধ হৈ আছিল তেওঁৰ সাম্ৰাজ্যখনৰ নৈ, জান, জুৰি আৰু উত্তাল জলপ্ৰপাতবোৰ। সকলো তেওঁৰ বাধ্য। আমি আকৌ আমাৰ মাজত বিভোৰ হলোঁ। তেওঁ ক'লে, আহা প্ৰিয়া, এখন অবৈধ পৃথিৱী গঢ়ি তোলোঁ। মই গুণগুণালোঁ, এখন অবৈধ পৃথিৱী গঢ়ি তুলিম। বৈধতাই যে আজৰি আনিব আমাৰ অতীত, জগাই তুলিব স্মৃতি, গঢ়ি তুলিব কৃত্ৰিমতা, সিঁচি দিব অলেখ দায়বদ্ধতা। তেওঁ মোক সুধিলে, চৰাইৰ ভাষা জানা? বোধ হয়। সঁচাকৈ আমাৰ ভাষা সলনি হৈ গ'ল। কিচিৰ মিচিৰকৈ আমি অজস্ৰ কথা পাতিলোঁ। মোৰ বাবে তেওঁ কাজলি ভৰাই আনিলে ফুলৰ গুটি। কি যে সুস্বাদু! তৃষ্ণা নিবাৰণ কৰিবলৈ তেওঁ মোৰ ওঠত তুলি দিলে পৃথিৱীৰ সকলো নিষিদ্ধতা, অবৈধতা। আমি প্ৰেম, কাতৰতা আৰু বিষাদবোৰ চুহি খালোঁ সেই গোপন পৃথিৱীত। মোৰ যে উভতিবৰ হ'ল মোৰ বৈধ পৃথিৱীখনলৈ, যিখন পৃথিৱীৰ মই বাসিন্দা, য'ত মোৰ এই প্ৰেমিকৰ প্ৰৱেশ, তেওঁৰ অস্তিত্ব এক নাৰ্ভূত নাশ্ৰুত কাণ্ড। তেওঁৰ সৈতে প্ৰেম মাথো এক অবৈধতা। মই যে উভতি যাবই লাগিব। মই যাওঁ প্ৰিয়তম, মই যাবগৈ লাগিব। তোমাৰ সাম্ৰাজ্যখনত
নিগাজিকৈ থাকি যোৱাৰ অধিকাৰ মোৰ নাই। মোৰ বৈধ পৃথিৱীখনলৈ মই উভতি যাব লাগিব প্ৰিয়তম। তেওঁ দুখত ভাগি পৰিব খুজিছে। মই যে যামগৈ এতিয়া। তেওঁৰ বাহুবন্ধন শিথিল হৈ আহিছে। আহোঁ নাহোঁকৈ মই তেওঁৰ বুকুৰ মাজৰ পৰা ওলাই আহিছোঁ। চকুযোৰ ভৰি আহিছে। আমি দুয়ো সলাই থলো চৰাইৰ সাজ। এইবাৰ তেওঁ কবিতা গুণগুণাই উঠিল। বৈধতাই জানো আমাক চৰাই হবলৈ দিব, আৰু চৰাই নোহোৱাকৈ জানো প্ৰেম কৰা যায়? নৈ জান জুৰি ফুল পাত গছলতা আৰু সুৱদি সুৰেৰে গীত গোৱা চৰাইবোৰ সাৰ পাই উঠিছিল, হালিছিল, জালিছিল। সকলোৱে মোক কিবা ক'বলৈ বিচাৰি উচপি চাইছিল। সকলোৰে হৈ বিদায় পৰত তেওঁ মোক কিবা ক'বলৈ অনুমতি বিচাৰিলে। ময়ো ব্যগ্ৰ হৈ ক'লোঁ, কোৱা কোৱা প্ৰিয়তম, মই কি কৰিব পাৰোঁ তোমাৰ বাবে, তোমাৰ সাম্ৰাজ্যখনৰ বাবে? নৈ জান জুৰি ফুল পাত আৰু তোমাৰ বুকু জুৰি থকা সংগীত শিল্পী চৰাইহঁতৰ বাবে? দহো কৰি প্ৰিয়তম, কোৱা, যি কোৱা মই তাকেই কৰিম। তেওঁ আগ্ৰহেৰে ক'লে, তোমালোকৰ ভাল হওক, মানৱ সংসাৰ সংকটমুক্ত হওক। কৰোনা নামৰ যি ভাইৰাছে আজি মানৱ প্ৰজাতিৰ মাজত কান্দোনৰ ৰোল তুলিছে, হাহাকাৰৰ সৃষ্টি কৰিছে, সেই ভাইৰাছ নিপাত যাওক। সুদিন আহিবই, কিন্তু তোমালোকে মোৰ সাম্ৰাজ্যখনৰ বাবেও অলপমান চিন্তা কৰিবাচোন। ময়োতো জীয়াই থাকিব লাগে। মই থৰ লাগি তেওঁলৈ চাই থাকিলোঁ। কি কয় তেওঁ? তেওঁৰ বাবে প্ৰয়োজন হ'লে প্ৰাণ দিবলৈকো সাজু মই। তেওঁ আকৌ কৈ গ'ল, প্ৰিয়তমা, মানৱ জাতিৰ ওপৰত কৰোনাৰ ভয়ানক আক্ৰমণৰ বাবে তোমালোকে যে 21 দিন তলাবন্ধ ঘোষণা কৰিলা, তাৰ ফলত চোৱাচোন, 21 দিন নৌ যাওঁতেই আমি কেনেকৈ আকৌ জি উঠিছোঁ, সতেজ সজীৱ হৈ উঠিছোঁ। কেনেকৈ আঁতৰি গৈছে ধূলিৰ পাহাৰবোৰ, লানি নিচিগা গাড়ী মটৰৰ ধোঁৱাবোৰ, কলিজা ভাঙিব খোজা বজ্ৰপাতৰ দৰে শব্দ প্ৰদূষণ আৰু আমাৰ ওপৰত অহৰহ অত্যাচাৰ উপদ্ৰৱ। মানৱ জাতিয়ে হকে নহকে মোৰ বুকুৰ গছবোৰ কাটে। চৰাইবোৰ ভয় খাই কোনোবা অজান পৃথিৱীলৈ উৰি গুচি যায়গৈ। ফুলবোৰ ফুলিবলৈ ভয় কৰে। নৈবোৰে গীত গাবলৈ শকতিয়েই নাপায়। মাছ মানেই জানো খাদ্য, চৰাই মানেই জানো মাংস। জলপ্ৰপাতবোৰ ম্ৰিয়মান হৈ পৰে। মই আতংক আৰু ত্ৰাসত পাৰ কৰোঁ দিন, পাৰ কৰোঁ উজাগৰি ৰাতি। আৰু যাৰ বাবে তুমি আৰু মই ইজনে সিজনক পৰিষ্কাৰকৈ নেদেখা হৈছিলোঁ, সেয়া অন্য একো নহয় প্ৰিয়তমা, সেয়া মাথো ধোঁৱা ধূলিৰ প্ৰদূষণ। মই তেওঁক সুধিলোঁ, মই কি কৰিব লাগিব? যি কৰিলে ভিৰ কমে, যি কৰিলে ধূলি ধোঁৱা আৰু শব্দৰ সন্ত্ৰাস কমে, প্ৰদূষণ ৰহিত সকলোবোৰ তুমি কৰিব পাৰা প্ৰিয়া। আৰু এটা অনুৰোধ প্ৰিয়তমা, মানৱ সমাজৰ বৰমূৰীয়াসকলক ক'বাচোন, আমাৰ বাবে অন্ততঃ সপ্তাহত এদিন মানৱ জাতিৰ তলা বন্ধ হওক, কল কাৰখানা গাড়ী মটৰবোৰ নচলক। বিনিময়ত আমি তোমালোকক সকলো দিম, গছ ভৰি ফল দিম, ডাল ভৰি ফুল দিম, পিয়াহ পলুৱাই পানী দিম, শুদ্ধ বতাহ দিম, আৰু তোমাৰ বাবে মোৰ সমস্ত প্ৰেম প্ৰিয়তমা। কথা দিলোঁ, সেই হ'ব প্ৰিয়তম। চৰাইবোৰে বিদায় গীত জুৰিছিল। কাতৰ দৃষ্টিৰে তেওঁ মোলৈ চাই ৰৈছিল। সূৰুজ দেৱতাই ভুমুকি মাৰিছিল। ইতিমধ্যে সকলো সাৰ পাই উঠিছে। পুৱাৰ সতেজ বতাহত গছ লতা ফুলবোৰে নাচিবলৈ আৰম্ভ কৰিছে। মই গেটখন খুলিব খুজি পুনৰ তেওঁলৈ চাই পঠিয়ালোঁ। সঁচাকৈ কিমান দিন যে ইমান স্পষ্টকৈ, ইমান পৰিষ্কাৰকৈ মই তেওঁক দেখা নাছিলোঁ। তেওঁ মোলৈ চাই আছে। মই হাত জোকাৰি দিলোঁ। তেওঁ ৰিঙিয়াই ক'লে, প্ৰিয়তমা, নাপাহৰিবা কিন্তু, আমাৰ বাবে অন্ততঃ এদিন সাপ্তাহিক লকডাউন। ময়ো চিঞৰিলোঁ, লকডাউন? বাহ, তুমি ইংৰাজীও জানা। কিয় নাজানিম, বিশ্বৰ সকলো ভাষা মই জানো। বসুন্ধৰাৰ কোন ঠাইত মই নাই প্ৰিয়তমা? তেওঁ আন কোনো নহয়, তেওঁ মোৰ প্ৰথম প্ৰেম,
মোৰ বাসগৃহৰ দক্ষিণে থকা সেউজীয়া পাহাৰটো, যাৰ অবিহনে মোৰ অস্তিত্বৰ কোনো অৰ্থ নাই, যাৰ অবিহনে মোৰ আৱেগ অনুভূতিবোৰ ৰূপান্তৰিত হয় শিললৈ, মোৰ সমগ্ৰ সত্তা আৱৰি থকা মোৰ প্ৰিয়তম পাহাৰটো, যাক অৰুণাচলৰ মানুহে দৰিয়া পাহাৰ বোলে। মই কিন্তু তেওঁৰ নাম দিছোঁ মহাদেৱ। মই তেওঁৰ বাবে জন্ম জন্মান্তৰৰ সতী, যাৰ বাবে বুকুৰ সমস্ত ভালপোৱা ঢালি মই লিখিছিলোঁ, তোমাক এবাৰ লগ পাব বিচাৰোঁ এখন জনশূন্য পৃথিৱীত। লিখিছিলোঁ, বৈধতাই জানো আমাক চৰাই হ'বলৈ দিব, আৰু চৰাই নোহোৱাকৈ জানো প্ৰেম কৰা যায়।